ভিনি ভিডিওটো কৰি কেনেকুৱা লাগিছে কওক ন মই কৰি থাকো বনাই থাকো মাজে মাজে গতিকে মই ভাল পাওঁ মই যিকোনো বস্তু বনাই বিৰিয়ানী হওক চিকেন হওক মটন হওক কিবা হওক মই বনাই ভাল পাওঁ মই আসলতে সৰুৰ পৰা মই এইটো হেবি মানে হবি মানে ভাল লাগে আৰু বনাই খোৱাও ভাল পায় আপুনি মই ভাল পাওঁ সেইকাৰণে আজি তোমালোকক বিৰিয়ানী খুৱাম বুলি আৰু আজি আমাৰ ভিউৱাৰ খিনিও গম পাব আপুনি কেনেকুৱা বনায় হয় আৰু নিশ্চয় গম পাব কেনেকুৱা নিশ্চয় নিশ্চয় যে আমি বনাই আছো বনাই শেষলৈকে চালে নিশ্চয় গম পাব ভিডিঅ'টো হেল্ল' ফ্ৰেণ্ডছ কি খবৰ আপোনালোকৰ আশা কৰোঁ সকলো ভালে আছে আজি পুনৰ এটি নতুন ৰেচিপি লৈ আপোনালোকৰ মাজলৈ আহিলোহি আৰু আজিৰ ৰেচিপিটো মোৰ ভিন্দ এগৰাকী বনাব আৰু আপোনালোকে কেনে পায় নিশ্চয় জনাব আৰু আহকচোন আমি ভিডিঅ'টো আৰম্ভ এটা কওক মই বিৰিয়ানী বনাম প্ৰথমতে মই লৈ লৈছো চিকেন তাৰ পিছত মছলাখিনি কৰি দিম চিকেন কিমান খিনি লৈছে তুমি চিকেন মোটামুটি 1 কেজি আৰু চাউল কিমান খিনি লৈছে চাউল আছে 1 কেজি 1 পোৱা আৰু সবকে মানে ভিডিঅ' ৰেচিপিটো দেখাম আৰু ইয়া পিয়াজ কিমান কাটিছে পিয়াজ মোটামুটি 350 গ্ৰাম মান আৰু ইয়া বিলাহী টমেটো আৰু লগতে কেইটামান পুদিনা পাত ভিনিয়ে খেতি কৰে ভিনিৰ খেতিৰ পৰা চিঙি আনিছে আৰু ইয়া মছলা আদা নহৰু পেষ্ট আমতে ৰসুন মেৰিনেটটো কৰি ল'ব লাগিব তাৰপিছত আৰু কি দিব এতিয়া অকমান ঘিউ অলপ গৰম মছলা লৈ লৈছো তোমার বাইতে গেলা না জানি লাই আৰু কি দিব এতিয়া মছলাটো আৰু লাগিব অলপ লৈ লৈছো অলপ জিৰা গুড়া 1 চামুচ 1 চামুচ 2 চামুচ ৰেড চিলি লৈছো যিমান জুনে জ্বলা খাই দিব পাৰে डेढ़ चामच धनिया लैसु धनिया पाउडर 1.5 चामच लैसु हालधी गुड़ी 1.5 चामच इतना निमख दिसु তাৰপিছত দৈ লাগিব তাৰপিছত এতিয়া আমি দিছো দৈ আপুনি আমুলৰ দৈ লৈছে আমুলৰ দৈ এতিয়া এইখিনি মেৰিনেশন কৰিব লাগিব ন কিমান সময় ৰাখিব মেহনত কৰিব লাগিব কৰি 1 ঘণ্টা মান ৰাখিব লাগিব এইটো কৰিছো মই ভালকে মাংসখিনি মছলা দি মিলাই ল'ব লাগিব মিক্স কৰি ল'ব লাগিব দৈ আৰু অলপ লৈছে টমেটোখিনি কাটি লোৱা টমেটো খিনি দিছো এইখিনি ইচ্ছা কৰিলে পেষ্ট কৰি ল'ব পাৰে আৰু যদি এনেকেও দিব পাৰে এনেকৈ সৰু সৰুকে মিহি মিহিকে কাটি দিব পাৰি আচলতে কি এইবোৰ বস্তু মাজে মাজে ট্ৰাই কৰিব লাগে বনাব লাগে বনাই মেলি অলপ সময় ৰাখি থম 1 ঘণ্টা মান এইটো মই এনেকুৱা এতিয়া ভালকে ঢাকি থৈ দিম 1 ঘণ্টা মান তাৰপিছত মই এইটো হেৰি কৰিম এতিয়া এই পানীখিনি বইল কৰি আছে মানে চাউলখিনি বইল কৰি ল'ব লাগিব এতিয়া মই দিছো পানীত ৰিফাইন অলপমান দিলে হ'ল হ'ব মোটামুটি 150 গ্ৰাম মান দিছো
এতিয়া ৰিফাইন খিনি দিয়া হ'ল লগতে গৰম মছলাত আৰু তেজপাতো দিছে ইয়াতে দেখা পাইছো এক চামুচ নিমখ দিছো হ'ব নেকি এইখিনি নিমখ এইখিনি এতিয়া ভালদৰে উতলাব লাগিব ন ভালকে উতলাব লাগিব ঢাকি দিছো এইটো এতিয়া এখন কেৰাহী পাতি লৈছো ন খিনি হয় কেৰাহী পাতি লৈছো এতিয়া ইয়াতে কি তেল দিব ৰিফাইন তেল দিম মাংসখিনি আমি বনাব লাগিব ন হয় মাংসখিনি বনাব লাগিব এতিয়া তেলখিনি গৰম হোৱাৰ পিছত আমি মাংসখিনি দিব লাগিব তেলখিনি গৰম হোৱাৰ পিছত আমি পিয়াজ দিব লাগিব পিয়াজখিনি ভাজি লৈ পিয়াজখিনি ভাজা হোৱাৰ পিছত আমি মাংসখিনি দিব লাগিব ভিনি ভিডিঅ'টো কৰি কেনেকুৱা লাগিছে কওক মই কৰি থাকো বনাই থাকো মাজে মাজে গতিকে মই ভাল পাওঁ মই যিকোনো বস্তু বনাই বিৰিয়ানী হওক চিকেন হওক মটন হওক কিবা হওক মই বনাই ভাল পাওঁ মই আচলতে সৰুৰ পৰা মই এইটো হেবি মানে হবি মানে ভাল লাগে আৰু বনাই খুৱাইও ভাল পায় আপুনি ভাল পাওঁ সেইকাৰণে আজি তোমালোকক বিৰিয়ানী খুৱাম বুলি আৰু আজি আমাৰ ভিউৱাৰ খিনিও গম পাব আপুনি কেনেকুৱা বনায় আৰু নিশ্চয় গম পাব কেনেকুৱা নিশ্চয় যে আমি বনাই আছো বনাই শেষলৈকে চালে নিশ্চয় গম পাব ভিডিঅ'টো গৰম হোৱা পানীখিনিত আমি চাউলখিনি দিম আৰু এইখিনি কিমান সিজাব আপুনি 3 মিনিট 4 মিনিট পিছত নমাই দিম তেলখিনি গৰম হৈছে পিয়াজখিনি দি দিছো আৰু ইফালে চাউলখিনি অলপ লাৰি দিব লাগিব অলপ লাগি দিব পাৰে ন পিয়াজখিনি ভাজিব লাগিব যেতিয়ালৈকে ৰঙা নহয় তেতিয়ালৈকে ভাজিব লাগিব ভালকে হলেই চাগে 1 ঘণ্টা প্ৰায় হৈয়ে গ'ল এয়া দেখিছে ওচৰৰ পৰা দেখাই দিছো মাংসখিনি চাউলখিনি যেতিয়া 70% মানে সিজিব তাৰপিছত এনেকুৱা পানী নিগৰিব পৰা এটা পাত্ৰলৈ এইদৰে পানীখিনি নিগৰাই চাউলখিনি ঢালি ৰাখিব লাগিব আৰু এইখিনি ফেনৰ তলত ৰাখিব আৰু এইখিনি আমি এইদৰে ৰাখি থৈ দিছিলোঁ তাৰপিছত বনাবলৈ ৰেডি হ'ল এতিয়া আমি দিম মাংসখিনি এই আমি মাংসখিনি ঢালি দিছোঁ লগতে কিছুমান আলু দিছোঁ শৰ্টকাট আৰু আজি শৰ্টকাট এইখিনি কিমান সময় লাগিব এইখিনি অলপ লাৰি দিছোঁ তলকৰ ওপৰত উঠাই দিছোঁ তাৰপিছত এতিয়া মই ভালকৈ ঢাকি দিম মোটামুটি 20 মিনিটমান অলপ পুদিনা পাত দিছোঁ মাংসটো আধা ঘণ্টামান এইদৰে হাই ফ্লেমত কৰাৰ পিছত এনেকুৱা হৈছে সিজি গৈছে নহয়নে আৰু 2 মিনিটমান লাগিব অলপ লৰাই দেখাই দিয়ক দেখিছে কালাৰটো ইমান ধুনীয়া আহিছে আৰু 2-3 মিনিটমান থাকিব তাৰপিছত আমি চাউলখিনি দি দিম মাংসখিনি হৈ গ'ল এতিয়া আমি চাউলখিনি দিম ভাতখিনি
মছলাখিনি দিলো এতিয়া আমি কালাৰখিনি দিম কালাৰখিনি দিয়া হ'ল এতিয়া আমি কেইটামান পুদিনা পাত দিম বিৰিয়ানী ৰেডি হৈ গ'ল খাবলৈ আৰু এইদৰে ভিন্দ এতিয়া সকলোৰে বাবে সাৰ্ভ কৰিবলৈ ৰেডি কৰিছে আৰু আমি বিৰিয়ানীটো এতিয়া খাবলৈ ৰেডি আৰু ভণ্টিও এইদৰে অকমান ফটো ক্লিক কৰি আছিলে আৰু বিৰিয়ানীখিনি খালোঁ খুবেই ভাল লাগিল খাই ইমান খুব কম সময়তে ইমান ধুনীয়াকৈ বিৰিয়ানী তৈয়াৰ কৰিব পাৰি আপোনালোকে এইদৰে ঘৰত তৈয়াৰ কৰি ল'ব পাৰে ৰেচিপিটো চাই ভাল পালে লাইক আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব আৰু এয়া সকলোৰে বাবে এইদৰে আমি সাৰ্ভ কৰি লৈছোঁ আৰু অকমান সালাড আৰু এইদৰে আমি সকলোৱে মিলি একেলগে বহি খালোঁ